প্ৰাগজ্যোতিকা বিদ্যালয়ৰ অনলাইন ক্লাছলৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোলৈকে মোৰ অন্তৰৰ মৰম যাচিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল সকলো ভালে আছা আৰু ভালে থাকা। তোমালোকৰ অনলাইনত এইটো অসমীয়া বিষয়ৰ প্ৰথম পাঠ। মই আজি তোমালোকৰ অনলাইনৰ এই প্ৰথম পাঠত আৰম্ভ কৰিবলৈ বিচাৰিছোঁ কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ জননী নামৰ কবিতাটো। জননী নামৰ কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাদেৱৰ যোৰহাটৰ পটীয়া গাঁৱত জন্ম হৈছিল। যোৰহাটৰ পৰা তেখেতে প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ পৰা BA পাছ কৰে। পিছত তেখেতে কলকাতালৈ গৈ পেলাই আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে। 1911 চনত গুৱাহাটীলৈ আহি তেখেত মুন্সিফ হয়। ডাইৰেক্টৰ অৱ লেণ্ড ৰেকৰ্ডছ পদত থাকি তেখেতে অৱসৰ গ্ৰহণ কৰে। দুৰ্গেশ্বৰ শৰ্মাদেৱ চাকৰিৰ উচ্চ পদত থাকিও সাহিত্য চৰ্চা কিন্তু তেখেতে এৰি দিয়া নাছিল। তেখেত একেধাৰে দাৰ্শনিক কবি আৰু নাট্যকাৰ আছিল। তেখেতে কবিতা পুথি অঞ্জলি আৰু নিবেদন লিখিছিল। তাৰোপৰি পাৰ্থপৰাজয়, চন্দ্ৰাৱলী, বালিবধ নামৰ নাটক ৰচনা কৰিছিল। তেখেতৰ কবিতাবোৰ আছিল দাৰ্শনিক ভাৱধাৰাৰ। সেইকাৰণে দুৰ্গেশ্বৰ শৰ্মাদেৱক কি বুলি কোৱা হয়? দাৰ্শনিক কবি বুলিও কোৱা হয়। 1961 চনত তেখেতৰ মৃত্যু হয়। ছাত্ৰ ছাত্ৰীসকল, যিকোনো এটা কবিতা পঢ়িবলৈ যোৱাৰ আগতে আমি সদায় কি কৰিব লাগে? কবিজনৰ বিষয়ে অলপ হ'লেও জানি ল'ব লাগে। তেতিয়া কি হয় জানানে? কবিতাবিলাক বুজাত আমাৰ বাবে সহায়ক হয়। সেইকাৰণে মই তোমালোকক দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে অকণমান ক'লোঁ। তোমালোকে কি কৰিবা? দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে লিখা যিকোনো প্ৰবন্ধ পাতি বা কিবা কিতাপ পত্ৰ পালে পঢ়িবা আৰু বিশদভাৱে তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকে এটা কাম কৰিবা। তোমালোকৰ বহীত জননী কবিতাটোৰ কবিজনৰ বিষয়ে চমু পৰিচয় বুলি লিখিবা। লিখি পেলাই কি কৰিবা? তেখেতৰ বিষয়ে চমুকৈ লিখিবা। লিখোঁতে তোমালোকে কি কৰিবা? ভাগ কৰি ল'বা। 1 নম্বৰতে লিখিবা জন্ম, তাৰপিছতে লিখিবা শিক্ষা, তাৰপিছত লিখিবা সাহিত্য চৰ্চা, তাৰপিছত লিখিবা মৃত্যু। ইমানখিনি কৰি পেলাই ভাগ কৰি লিখিবা। তাৰপিছত জন্ম, শিক্ষা এইখিনি লিখিব নিশ্চয় পাৰিবাই। সাহিত্য চৰ্চাত তোমালোকে কি কৰিবা? তেখেতে কবিতাৰ পুথি কি ৰচনা কৰিছিল, নাটক কি ৰচনা কৰিছিল, এই কথাবিলাক লিখিবা। আৰু তেখেতক কিয় দাৰ্শনিক কবি বুলি কোৱা হয় সেই কথাটো তোমালোকে অন্তৰ্ভুক্ত কৰিবা। আৰু এনেকৈ ভাগ ভাগ কৰি লিখিলে কি হ'ব জানানে? তোমালোকৰ মনত ৰখাত সুবিধা হ'ব। আৰু মনততো ৰাখিবই লাগিব, জানিবই লাগিব তেখেতৰ বিষয়ে। গতিকে মই যে তোমালোকক ক'লোঁ যে তোমালোকে যেনেকৈ নহওক ইউটিউবত চাৰ্চ কৰিলেও হয়তো তোমালোকে পাবা, গুগলত চাৰ্চ কৰিলেও পাবা দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে, বা বাতৰি কাকতত লিখা কিবা প্ৰবন্ধ পাতিও পাব পাৰা, বা আলোচনীটো তেখেতৰ বিষয়ে লিখা প্ৰবন্ধ পাতি পাব পাৰা। সেইবিলাক পঢ়িবা। পঢ়ি পেলাই তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, কেৱল দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে বুলিয়েই নহয়, আমি আমাৰ অসমীয়া সাহিত্যিকসকল আমি যিমানক চিনি পাওঁ তেখেতসকলৰ বিষয়ে আমি জানিবলৈ সদায় চেষ্টা কৰিব লাগে। তোমালোকৰ পাঠ্যপুথিখনত যিকোনো পাঠৰ লিখকজনৰ বিষয়ে বা কবিতা এটাৰ ৰচকজনৰ বিষয়ে অলপ
কে দিয়া থাকে সেইখিনি কিন্তু তোমালোকৰ কাৰণে যথেষ্ট নহয়। গতিকে তোমালোকে বিশদভাৱে জানিবলৈ হ'লে অধ্যয়ন কৰিব লাগিব আৰু নিয়মিত অধ্যয়নেহে তোমালোকক যিকোনো এটা ভাষা ভালকৈ জনাত সহায়ক হ'ব। সেইকাৰণে তোমালোকে নিয়মিতভাৱে অধ্যয়ন কৰিবা আৰু ইয়াৰ কাৰণে তোমালোকে সময় এটা ঠিক কৰি ল'বা যে আজিৰ দিনটোত মই ইমান সময় অংক পঢ়িম, ইমান সময় সমাজ বিজ্ঞান পঢ়িম, ইমান সময় সাধাৰণ বিজ্ঞান পঢ়িম, ইমান সময় মই অসমীয়া বিষয়টো পঢ়িম। আৰু এটা কথা মনত ৰাখিবা, অসমীয়া আৰু ইংৰাজী এই দুটা বিষয় যিহেতু লিটাৰেচাৰ ছাবজেক্ট, গতিকে ইয়াৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে। এই লিটাৰেচাৰ জগতখন বহুত বহল এখন জগত। গতিকে এই জগতখনৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব? অধ্যয়ন কৰিব লাগিব। আৰু এই কথাবিলাক মই তোমালোকক আগতেও শ্ৰেণীত কৈছোঁ, হয়নে নহয়? কৈছোঁ নাই বাৰু? তোমালোকৰ মনত পৰিছে নাই বাৰু? অলপ হ'লেও মনত পৰিছে চাগে যে মই তোমালোকক সদায় পঢ়িবলৈ কওঁ, কিতাপ পত্ৰ পঢ়িবলৈ কওঁ। কেতিয়াবা মই কিতাপ পত্ৰৰ নামো দি দিওঁ তোমালোকক যে এইখন কিতাপ পঢ়িবা। আৰু সেইমতে কোনোবাই লকডাউনত মই কোৱা দুখনমান কিতাপ পঢ়িছা বুলি মই গমো পাইছোঁ আৰু সেইকাৰণে মই খুব ভালো পাইছোঁ। আৰু এনেকৈ যদি তোমালোকে কোৱা কথাবিলাক কি কৰা মানি চলা, তেতিয়াহ'লে মই ভাবিছোঁ তোমালোকে অসমীয়া বিষয়টো খুব ভালকৈ শিকিব পাৰিবা। বাৰু যিয়ে নহওক, এতিয়া আমি আহোঁ কবিতাটোৰ মাজলৈ। চোৱা, এটা কথা মনত ৰাখিবা, আমি কবিতা এটা পঢ়িছোঁ, কবিৰ মনোভাৱখিনি সেই কবিতাটোৰ জৰিয়তে আমি জানিছোঁ। আৰু কবিয়ে কি কৰে, কবিতাটাৰ জৰিয়তে এটা সাৰ্বজনীন এটা আদৰ্শ দেখুৱায়, সাৰ্বজনীন এটা চিন্তা প্ৰতিফলন কৰে। কিন্তু এটা কথাটো হ'ল, আমি এটা কবিতাটো পঢ়াৰ লগে লগে এজন কবি এটা সাৰ্বজনীন চিন্তাৰ লগত আমি পৰিচিত হ'লোঁ। আৰু লগতে কি হ'ল জানানে? কবিতাটোত আমি আগতে নোপোৱা কিছুমান নতুন শব্দ শিকিলোঁ। তাৰমানে তোমালোকে আগতে জননী কবিতাটো নপঢ়াৰ আগলৈকে তোমালোকে যিমানখিনি অসমীয়া শব্দ জানিছিলা, এই কবিতাটো পঢ়াৰ লগে লগে তোমালোকৰ কি হ'ব? আৰু অলপ অসমীয়া শব্দ তোমালোকে বেছিকৈ জানিবা। তোমালোকৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল সেইটো যে তোমালোকে কিমান নতুন শব্দ শিকিলা, ইমান নতুন শব্দৰ অৰ্থ জানিলা, সেইটো তোমালোকৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা। সেইকাৰণে কি কৰিবা, কবিতাটোত তোমালোকে আগতে নোপোৱা যিখিনি শব্দ পালা, সেইখিনি শব্দ ভালকৈ শিকিবলৈ যত্ন কৰিবা, তাৰ অৰ্থবোৰ ভালকৈ জানিবলৈ যত্ন কৰিবা। এতিয়া মই তোমালোকক জননী নামৰ কবিতাটো থুলমূলকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। জননী মানে কি বাৰু? জননী মানে আই, মা, মাতৃ, হয় নহয়? এজন শিশুৱে জন্ম হোৱাৰ পিছত যেতিয়া তেওঁৰ প্ৰথম মাত ফুটে, তেতিয়া তেওঁ শিকা প্ৰথম শব্দটোৱে হ'ল মা। এই মা শব্দটো আমাৰ বাবে বৰ আপোন শব্দ, নহয়নে বাৰু? মা শব্দটো উচ্চাৰণ কৰাৰ লগে লগে আমাৰ অন্তৰত এক বুজাব নোৱাৰা অনুভূতিৰ সৃষ্টি হয়। আৰু এই মাৰ অবিহনে আমাৰ জীৱনটো হয়তো বহুত বেলেগ ধৰণৰ হ'লহেঁতেন। যিসকলৰ মাকক অকালতে হেৰুৱাইছে, সেইসকলেহে হয়তো মাকৰ প্ৰয়োজনীয়তাৰ কথা মৰ্মে উপলব্ধি কৰিব পাৰে। এতিয়া আমি আহিছোঁ কবিতাটোৰ মাজলৈ। কবিতাটোতনো দুৰ্গেশ্বৰ শৰ্মাদেৱে জননীৰ বিষয়ে কি কৈছে? 1 নম্বৰ স্তৱকটো আছে, নোৱাৰো খুজিব ধাৰ ইহ জনমত, মোৰ হকে কৰিছিলা যিমান যতন, দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ, কায়মনে বন্ধু মই তোমাৰ চৰণ।
তা কবিয়ে কি বুলি কৈছে যে তোমাৰ ধাৰ মই এই জনমত খুজিব নোৱাৰো। ধাৰ মানে ঋণ, হয় নে নহয়? ইহ জনম মানে এই জনমত মোৰ হকে কৰিছিলা যিমান যতন, তুমি মোৰ বাবে যিমান যত্ন কৰিছিলা সেই যত্নখিনিৰ ধাৰ মই এই জনমত কেতিয়াও খুজিব নোৱাৰো। দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ, কায়মনে বন্দো মই তোমাৰ চৰণ, তুমি মোৰ বাবে দেৱতাতকৈও দেৱতা, মানে দেৱতাতকৈও কবিয়ে মাকক ওপৰত স্থান দিছে আৰু কৈছে যে স্নেহ অৱতাৰ, মৰমৰ অৱতাৰ, যাৰ অন্তৰত সন্তানৰ প্ৰতি অনবৰতে মৰম, অনবৰতে মাকৰ অন্তৰখন সন্তানৰ প্ৰতি মৰমেৰে ভৰি থাকে, সেইকাৰণে কৈছে স্নেহ অৱতাৰ বুলি কৈছে। কায়মনে বন্দো মই তোমাৰ চৰণ। কায়মনে মানে কায় মানে শৰীৰ আৰু মন মানে মন, হয় ন? আমি কবিয়ে কি বুলি কৈছে, শৰীৰ আৰু মনেৰে মই তোমাৰ চৰণ বন্দনা কৰোঁ, মানে কি কৈছে, সেৱা কৰোঁ। বন্দো মানে সেৱা কৰোঁ। কবিয়ে কি বুলি ক'লে প্ৰথম স্তৱকটোত যে তুমি মোৰ কাৰণে যিমান যত্ন কৰিছিলা এই জনমত মই সেই যত্নখিনিৰ ধাৰ কেতিয়াও খুজিব নোৱাৰো। তুমি মোৰ বাবে স্নেহ অৱতাৰ, দেৱতাতকৈও ওপৰত কবিয়ে মাকক স্থান দিছে আৰু কৈছে যে কায়মনে মানে শৰীৰ আৰু মনেৰে মই তোমাৰ চৰণ বন্দনা কৰোঁ, তোমাৰ চৰণ মই সেৱা কৰিছোঁ। শৰীৰ আৰু মনেৰে মানে কি নহয়, এইটো কথাটো মানে এইটো ধৰা শৰীৰ আৰু মনেৰে মানে ধৰা কোনোবাই সেৱা কৰিবলৈ কৈছে কাৰণেহে কৰিছে বা বাধ্যত পৰিহে মই মাৰ চৰণ সেৱা কৰিছোঁ, সেইটো নহয়। মোৰ একদম অন্তৰেৰে মই মাক ভাল পাওঁ, সেইকাৰণে মই কি কৰিছোঁ, মনে প্ৰাণে মাক সেৱা কৰিছোঁ। মানে বুজি পাইছা নহয় নিশ্চয়? 2 নম্বৰ স্তৱটোক কৈছে যে কত সুখ লভো পাই তোমাৰ মৰম, স্বৰ্গতো তুমি মোৰ দেৱী মহামায়া, তুমি এহে য'তে ত'তে অযাচিতভাৱে দিয়া মোক আন্তৰিক কৰুণাৰ দয়া। তাৰপিছত কবিয়ে কি বুলি ক'লে যে তোমাৰ মৰম পাই মই যে কিমান সুখ লাভ কৰিছোঁ। যদি স্বৰ্গ হয়, পৃথিৱীখন যদি স্বৰ্গ হয় বা যদি মই স্বৰ্গত থাকিলোহেঁতেন তেতিয়াহ'লে তুমি মোৰ বাবে দেৱী মহামায়াৰ দৰেই হ'লাহেঁতেন। তাৰমানে মহামায়া এগৰাকী দেৱীৰ নাম, সেই কবিয়ে মাকক সেই দেৱীগৰাকীৰ লগত তুলনা কৰিছে। তাৰপিছত কি কৈছে যে তুমিয়েহে য'তে ত'তে অযাচিতভাৱে দিয়া মোক আন্তৰিক কৰুণাৰ দয়া। তাৰমানে মাকেহে সন্তানক নোখোজাকৈয়ে, অযাচিত মানে নোখোজাকৈয়ে য'তে মন যায় ত'তে তেওঁ মৰম কৰিব পাৰে। আন্তৰিক অন্তৰৰ মৰমখিনি কেৱল মাকেহে সন্তানক নোখোজাকৈয়ে য'তে ত'তে দিব পাৰে। বুজিলানে বাৰু কি ক'লে দ্বিতীয় স্তৱকটোত কবিয়ে? কি বুলি ক'লে কবিয়ে? যে তোমাৰ মৰম পাই মই যে কিমান সুখ লাভ কৰিছোঁ আৰু তুমি মোৰ বাবে স্বৰ্গৰ দেৱী মহামায়াৰ নিচিনা, আৰু তুমিয়েহে কি কৰা, য'তে ত'তে মই নিবিচৰাকৈও তুমি মোক তোমাৰ অন্তৰৰ মৰমখিনি দিয়া। এতিয়া মাকৰ সন্তানৰ প্ৰতি যি স্নেহ, সেই স্নেহ সন্তানে কেতিয়াও দাবী কৰিব নালাগে। মা মোক মৰম কৰা, মা মোক মৰম দিয়া বুলি মাকক কোনো সন্তানে কেতিয়াও ক'ব নালাগে। নিজৰ সন্তান মাকৰ বাবে ভালেই হওক বেয়াই হওক, কিন্তু সদায় মাকৰ বাবে আপোন, সদায় মাকৰ বাবে মৰমৰ। আৰু সন্তানৰ যিমান অপৰাধেই নকৰক, যিমান বেয়া কামেই নকৰক, মাকে সদায় সন্তানক ক্ষমা কৰিব পাৰে। এইখিনিতে তোমালোকক মই মহাভাৰতৰ এটা উদাহৰণ দিব খুজিছোঁ। কথাটো তোমালোকে ভালকৈ বুজি পাবা তেতিয়া। মহাভাৰতত তোমালোকে এতিয়া মহাভাৰত দিয়ে আছে, তোমালোকে নিশ্চয় মহাভাৰত চাইছা, তোমালোকে দেখিছা ধৃতৰাষ্ট্ৰৰ
পত্নী গান্ধাৰী, হয়নে নহয়? ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰী কিন্তু অন্ধ নাছিলে, কিন্তু তেওঁ স্বামীৰ ভক্তিৰ কাৰণে কি কৰিছিলে, স্বামী যিহেতু অন্ধ সেইকাৰণেও তেওঁ কি কৰিছিলে, চকুত এখন কাপোৰ বান্ধি তেওঁ কি কৰিছিলে, স্বামীৰ নিচিনাকৈ অন্ধ হৈ জীৱনটো কটাম বুলি ভাবিলে, আৰু সেইকাৰণে তেওঁ এখন কাপোৰ বান্ধি ল'লে। আৰু তেওঁৰ 100জন পুত্ৰ হ'ল, সেই 100জনৰ পুত্ৰ অতি অহংকাৰী, হয়নে নহয়? দেখিছা তোমালোকে দুৰ্যোধনক দেখিছা, দুৰ্যোধন কিমান অহংকাৰী, নিজৰ দদায়েকৰ পুতেকহঁতক নিজৰ ককাই ভাই, হয়নে নহয়? নিজৰ খুৰাকৰ পুতেক মানে নিজৰ ককাই ভাই, হয়নে নহয়? কিন্তু সেই নিজৰ ককাই ভাইখিনিক দুৰ্যোধনে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে, আৰু বঞ্চিত কৰি পেলাই তেওঁলোকৰ লগত পিছত যুদ্ধত অৱতীৰ্ণ হ'ল। কিন্তু গান্ধাৰী আছিল ধাৰ্মিক, যদিও দুৰ্যোধন ধাৰ্মিক নাছিল, অত্যন্ত অহংকাৰী আছিল, কিন্তু গান্ধাৰী আছিল খুব ধাৰ্মিক তিৰোতা। আৰু তেওঁ জানিছিল তেওঁৰ সন্তানে বিপথে গৈছে, অধৰ্মৰ কাম কৰিছে, তেওঁলোকে অধৰ্মৰ পথত গৈছে, কিন্তু তথাপিও তেওঁ একো কৰিব পৰা নাছিল যদিও শেষত যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হ'ল, তেওঁ কি কৰিছিলে, তেওঁ কাপোৰখন খুলি দুৰ্যোধনৰ শৰীৰত তেওঁ দৃষ্টি পেলাইছিলে, যাৰ বাবে দুৰ্যোধনৰ শৰীৰটো লোহাৰৰ নিচিনা টান হৈ গৈছিলে। আৰু সেই কামটো তেওঁ জানিছিলে যে ধৰ্মৰহে জয় হ'ব, অধৰ্মৰ কেতিয়াও জয় নহয়। তথাপিও তেওঁ কিন্তু দুৰ্যোধনক এটা প্ৰটেকশ্যন দিবলৈ কি কৰিছিলে, তেওঁ নিজে যে দৃষ্টিশক্তি তেওঁ নাইকিয়া কৰি থৈছিলে, নোচোৱাকৈ আছিলে, সেইটো কাৰণে সেই দৃষ্টিত তেওঁ এটা ঐশ্বৰিক শক্তি আছিলে, আৰু সেই শক্তিটোৱে তেওঁ কি কৈছে, নিজৰ সন্তানটো দুৰ্যোধনক যদিও অহংকাৰী অধৰ্মী বুলি জানিছিলে, জানিও তেওঁ প্ৰটেকশ্যন দিবলৈ কিন্তু চেষ্টা কৰিছিলে। সেইখিনিতে আমি মাকৰ, তেওঁ আচলতে এগৰাকী ৰাজৰাণী হোৱাৰ উপৰিও তেওঁ কি আছিল, এগৰাকী মাক। প্ৰথমতে দুৰ্যোধনৰ তেওঁৰ মাক, হয় নহয়? তাৰপিছতহে তেওঁ ৰাজৰাণী। সেই সন্তানৰ প্ৰতি যে তেওঁ অতীৱ মৰম স্নেহটো যিটো থাকে, অধৰ্মী বুলি জানিও তেওঁ মাকৰ যিটো মৰম সেইটো এৰুৱাব নোৱাৰি পেলাই কি কৰিছিলে, দুৰ্যোধনক তেওঁ দৃষ্টি দি পেলাই শৰীৰটো শিলৰ দৰে টান কৰি দিছিলে। কিন্তু এঠাইত তেওঁ কি কৰিছিলে, অকণ শৰীৰটো আৱৰি যোৱাৰ কাৰণে তাত তেওঁ দৃষ্টি নপৰিল, আৰু সেইকাৰণে সেই উৰুত কি কৰিছিলে, উৰু ভংগ কৰি পেলাই দুৰ্যোধনক ভীমে বধ কৰিছিলে। এতিয়া চোৱা, সেই যে মাকৰ সন্তানৰ প্ৰতি থকা অপত্য স্নেহৰ সেইটো এটা উদাহৰণ, খুব সুন্দৰ এটা উদাহৰণ, নহয় জানো? গতিকে মাকে কেতিয়াও সন্তানক যিমান বেয়া কাম কৰিলেও বেয়া পাব নোৱাৰে, তাৰমানে সেইটো এটা উদাহৰণ। মই ভাবিছোঁ তোমালোকে নিশ্চয় কথাবোৰ বুজি পাইছা, আৰু তোমালোকৰ মাহঁতেও চাগে তোমালোককতো তেনেকৈয়ে মৰম কৰে, হয়নে নহয়? গতিকে তোমালোকে সকলোৱে নিশ্চয় মাৰ মৰমটো উপলব্ধি কৰিব পাৰিছা, আৰু সেইকাৰণে মায়ে কষ্ট পোৱা কাম কেতিয়াও নকৰিবা, মায়ে বেয়া পোৱা কাম কেতিয়াও নকৰিবা। মায়ে যদি অন্তৰত কষ্ট পায়, তোমালোকক কেতিয়াও তোমালোকৰ বেয়া সাও নিদিয়ে, কিন্তু সাও নিদিলেও মায়ে যে অন্তৰত কষ্ট পায়, সেইটো কাৰণেই তোমালোকৰ কেতিয়াবা আকৌ দুখ লাগিব পাৰে, হয় নহয়? সেইকাৰণে মায়ে বেয়া পোৱা কাম, মায়ে কষ্ট পোৱা কাম কেতিয়াও নকৰিবা। তাৰপিছত আহিলোঁ আমি 3 নম্বৰ স্তৱকটোলৈ। 3 নম্বৰ স্তৱকটোত কি আছে? পুলকিত হয় মন তোমাৰ নামত, প্ৰকৃত ঈশ্বৰী তুমি মোৰ পৰাণৰ, যি পৰাণ সততেই তোমাৰ শীতল, নোৱাৰো ফুটাব মাত অশেষ স্নেহৰ। তাৰপিছত কি কৈছে কবিয়ে, যে পুলকিত হয় মন তোমাৰ নামত, প্ৰকৃত ঈশ্বৰী তুমি মোৰ পৰাণৰ। পৰাণ মানে প্ৰাণ, আমাৰ প্ৰাণটোৰ কথা কৈছে, আমাৰ শৰীৰৰ ভিতৰত যি প্ৰাণ আছে, প্ৰাণৰ অবিহনে আমাৰ আকৌ একো অস্তিত্ব নাই দেই, প্ৰাণটো নাইকিয়া হ'লে আমি মৰিয়ে থাকিম। গতিকে সেই প্ৰাণৰ প্ৰকৃত ঈশ্বৰী কোন বুলি কৈছে, মাৰ কথা কৈছে। মাকক কবিৰ প্ৰাণৰ প্ৰকৃত ঈশ্বৰী, প্ৰকৃত ভগৱান হ'ল মাকৰ বাবে, কবিৰ বাবে কোন? মাক। আৰু
নামটো শুনিলে মাতষাৰ শুনিলে কি হয় মনটো আনন্দত পুলকিত হৈ পৰে আৰু যি পৰাণ সততেই তোমাৰ শীতল নোৱাৰো ফুটাব মাত অশেষ স্নেহৰ তাৰপিছত কবি আৰু মাকৰ প্ৰাণ কেনেকুৱা মাকৰ প্ৰাণ শীতল সদায় ঠাণ্ডা আমাক মানে কি বুজাইছে মানে তাৰ মানে কি বুজাইছে মাকে কেতিয়াও সন্তানৰ কাৰণে মাকৰ অন্তৰখন কেতিয়াও কঠোৰ হৈ নাথাকে সদায় কোমল আৰু সেইকাৰণে আমাৰো মাৰ নামটো শুনিলে মাৰ কাৰণে আমাৰো মাৰ কথা অনুভৱ কৰিলে আমাৰো কি হয় অন্তৰখন শীতল হৈ পৰে কোমল হৈ পৰে হয়নে নহয় আমি বহু দূৰ গ'লো ক'বালৈ গ'লো আহি পেলাই যেতিয়া মাক দেখো মনটো ভাল লাগি যায় না অন্তৰখনত কিবা এটা কথা বেয়া লাগি থাকিলেও মাক দেখাৰ লগে লগে মনটো ভাল লাগি যায় অন্তৰখন কোমল হৈ পৰে হয়নে নহয় বাৰু সকলোৰে সেইটো হয় হয়নে নহয় আৰু মাকৰো তেনেকৈ সন্তানৰ মুখখন দেখিলে মাকেও পৃথিৱীৰ দুখ ভাগৰবোৰ পাহৰি যায় সেইকাৰণে পৃথিৱীৰ যিমান দুখ কষ্ট সহ্য কৰিও এগৰাকী মাকে নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে আৰু সেইকাৰণে মাৰ ঋণ আমি মাৰ ধাৰ আমি এই জনমত কেতিয়াও খুজিব নোৱাৰোঁ মায়ে আমাক যিমান যত্ন কৰি ডাঙৰ দীঘল কৰিলে আমি সেইখিনি ধাৰ কেতিয়াও খুজিব নোৱাৰোঁ এতিয়া তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ পাইছানে নাই বাৰু এতিয়াতো তোমালোকে মোক উত্তৰ দিব নোৱাৰা এনেকৈ সুধিয়ত হয় নহয় পালেও পাইছোঁ বুলি ক'ব নোৱাৰা নাপালেও নোৱাৰিছোঁ বুলি ক'ব নোৱাৰা কিন্তু তোমালোকৰ বাবে মই এটা ব্যাকৰণৰ পাঠ ভিডিঅ' ৰেকৰ্ডিং কৰিম আৰু তেতিয়া তোমালোকৰ বাবে এটা প্ৰশ্নোত্তৰৰ শিতান থাকিব লাইভত তোমালোকে তোমালোকৰ প্ৰশ্নসমূহ সুধিব পাৰিবা আৰু সেইকাৰণে আজিৰ পৰা যে মই এই পাঠবোৰ আৰম্ভ কৰিছোঁ এই পাঠবোৰৰ লগত সংলগ্ন থকা যিকোনো প্ৰশ্ন তোমালোকে লিখি ৰাখিবা আৰু যিদিনা মই তোমালোকৰ কাৰণে প্ৰশ্নোত্তৰ শিতানত বহিম সেইদিনাখন তোমালোকৰ যি সুধিবলগীয়া থাকে মোক তোমালোকে সুধিব পাৰিবা আৰু সেইকাৰণে মই আশা কৰিছোঁ তোমালোকে পঢ়ুৱাখিনি ভালকৈ শিকিবা আৰু কবিতাটো বা কবিতাই হওক বা যিকোনো পাঠেই হওক পঢ়াৰ আগতে আজি মই তোমালোকক প্ৰথমতে সেই কথাটোৱে ক'ব লাগিছিল বাৰু কথাটো মই পাহৰি গৈছোঁ সেইটো কাৰণে মই দুখিত যে তোমালোকে পাঠটো সদায় কিতাপখন মেলি পাঠটো উলিয়াই ল'বা তেতিয়া তোমালোকৰ সুবিধা হ'ব এতিয়া আজিৰ কাৰণে মই তোমালোকৰ এই কবিতাটোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ পিছত আকৌ এটা অডিঅ'ৰ জৰিয়তে মই তোমালোকৰ লগত সংযোগ স্থাপন কৰিম তেতিয়া আমি এই কবিতাটোত থকা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম ইয়াত থকা শব্দবিলাকৰ অৰ্থবিলাকো আলোচনা কৰিম এতিয়াও যদি মই পঢ়াই যাওঁতে দুই এটা কৈ গৈছোঁ তথাপিও আকৌ এটা অডিঅ'ত মই তোমালোকৰ এইখিনি কথা আলোচনা কৰিম প্ৰশ্নখিনি আলোচনা কৰিম আৰু লগতে তোমালোকে সেইদিনাখন ৱৰ্কবুকখনো লগত লৈ ল'বা আৰু ৱৰ্কবুকখনত জননী নামৰ যিটো কবিতা আছে সেই কবিতাটোৰ প্ৰশ্নখিনিও চাব লাগিব গতিকে আকৌ দ্বিতীয়টোৰ অডিঅ'ৰ জৰিয়তে মই তোমালোকৰ লগত পুনৰ সংযোগ স্থাপন কৰিম আৰু আজিৰ কাৰণে তোমালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ